জয় গুৰু শংক সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তুহাৰি চৰণ কৰিয়েনো শতকৌটি বাৰে কুকৰহু প্ৰণাম জয় জয়তে সবাৰ শ্ৰী চৰণত সেৱা নিবেদন জনাই আমাৰ ধাৰাবাহিক হিচাপে চলি অহাৰ পছতীয়া দৌল মন্দিৰৰ সাপ্তাহিক ভাগৱত অনুষ্ঠানৰ ভাগৱতৰ ষষ্ঠ স্কন্ধৰ যি অজামিল আখ্যানৰ যম আৰু যমদূতৰ কথোপকথন পদবন্ধে আলোচনা কৰিব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে, সমূহ ক্ষমা বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পায় জিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি যোৱায় ৰাম কৰিতে হৰি যোৱায়। জয় কৃষ্ণ। আমি যোৱা সপ্তাহত পাইছিলোঁ সেই যেতিয়াৰ যমে সভা পাতি বহি থকা অৱস্থাত যমনগৰত বিষ্ণুদূতৰ পৰা টাঙন খাই সেই যমদূতে তাত উপস্থিত হ'ল আৰু যমে সুধিছিল তোমালোকক কি হ'ল, আৰু যমক যেতিয়া ক'লে যমদূতক নাম মহিমা ক'বলৈ যোৱা সপ্তাহত আৰম্ভ কৰিছে। আমি কিছু অকণমান পালোঁ। আজি দুলৈ চন্দত এই কথাখিনিকে গংগা তীৰত খুব গুৰুদেৱে পৰীক্ষিতক কৈছে, হে ৰাজন পৰীক্ষিত তুমি খুব সাৱধানে শুনা। অৰ্থাৎ আমাক কৈছে এই কথাখিনি আমি সাৱধানে শুনিব লাগিব যে সেই যমে তেওঁ নিজৰ তিনিজন দূতক উদ্দেশ্যি যম ৰজাই কৈছিল নামৰ মহিমা কথা, যে এই মাধৱৰ নাম হৈছে পৰম দুৰ্লভ। এই সংসাৰ সাগৰ পাৰ হ'বলৈ সেই ভগৱন্তৰ নাম মানে নামেই হৈছে এখন নাও। ইয়াতে উল্লেখিত কৈছে সম্বন্ধি দুটক দুনাই যমৰাজা মহিমা কহে নামৰ পৰম দুৰ্লভ মাধৱৰ নামৰ সংসাৰ সাগৰে নাও। যে আমি এই ভৱ সংসাৰখনৰ বাবে আমাৰ বিভিন্ন প্ৰকাৰে নাওখন বুজাইছে। এটা দেহটোকো আমাক এখন নাও বুলি কৈছে, আজি ভগৱন্তৰ নামকো কিন্তু নাও বুলি কৈছে। যে সেইকাৰণে কৈছে এই তিনি লোকত সেই ভগৱন্তৰ নামৰ ব্যতিৰেকে অন্য একোৱেই এই ভৱ সংসাৰ পাৰ হ'ব নোৱাৰে। সেইকাৰণে জানি ল'বা এই তিনি লোকত ভগৱন্তৰ নামৰ প্ৰভাৱ এনে প্ৰভাৱ আছে। সেইকাৰণে তোমালোকক কওঁ শুনা এই নামৰ মহিমা। যদিও মহিমা অনেক মহিমা, তথাপিতো ইয়াক জনা কিন্তু বহুত কম। কাৰণ যিমান ধৰ্ম আছে কৈছে আচয় ইটো ধৰ্ম কিমতে জানিব শুনা তাৰ অভিপ্ৰায়। ইয়াৰ কি ধৰ্ম আছে কেনেকৈ জানিব ইয়াৰ অভিপ্ৰায় মই তোমালোকক কওঁ শুনা। যে দেৱৰ নিমিত্তে দেৱতাসকলৰ বাবে পূৰ্বতে সেইজন পৰম প্ৰভু ভগৱন্তই নামক গুপুত কৰি ৰাখিছিল, অৰ্থাৎ সত্য যুগত। আজি যমে যমদূতক কৈ আছে, অৰ্থাৎ আমাকে কৈ আছে সত্য যুগত সকলো লোক সমস্তই ভক্তি কৰি আমি বৈকুণ্ঠলৈ যাব লাগিছিল। আপোনালোক আমি সমস্ত ডাঙৰ ডাঙৰ ঋষিমুনি আছিলোঁ, ভক্তি কৰি যাব লাগে। সেই সময়তে ভগৱন্তই আমাক প্ৰলোভন দিলে যে কি কৰা তোমালোক যাবা ঠিকেই বাৰু, কিন্তু 4 যুগৰ ভিতৰত কলিযুগ শ্ৰেষ্ঠ। কলিযুগত কেৱল নাম ল'লে গতি সাধন কৰিব পাৰিবা। এই সত্য যুগত তোমালোকে ধ্যান কৰিলা, তেতা যুগত যজ্ঞ কৰিবা, দাপত পূজা কৰিবা, কলিত হৰি নাম ল'বা আৰু মোৰ নাম ল'বা আৰু আৰামছে গুচি যাবা, ইমান কষ্ট কৰিব লগা নাই। যেতিয়া এই যুগৰ অনুসাৰে এতিয়া সকলো লোক গতি কৰি বহুত গুচি গ'লগৈ, তেতিয়া দেৱতাসমূহে দেখিলে যদি এনেভাৱে ভগৱন্তৰ নাম লৈ সকলো বৈকুণ্ঠলৈ যায় তে আমাৰ দেখোন একোৱে কাম নাই, আমাৰ ভাগযোগ একোৱে নাথাকিব, আমি খাবলৈ নাপাম। তেতিয়া সমস্ত দেৱগণে পৰম প্ৰভু ভগৱন্তৰ ওচৰত ধৰ্ণা কাৰ্যসূচী ৰাখিলে। যেতিয়া সকলোৱে ধৰ্ণা দিলে, দিয়াৰ লগে লগে ভগৱন্তই চিন্তা কৰিল কথাটোও নোহোৱা নহয়, এওঁলোকক মই সৃষ্টি কৰিলোঁ, এওঁলোকে কি খাব যদি লোকসকলে এওঁলোকক যদি পূজা নকৰে, গতিকে এওঁলোককো পূজা কৰক বুলিয়ে ভগৱন্তই কি কৰিলে সেই যুগতেই ব্ৰহ্মাৰ লগত আলোচনা কৰি নামক গুপুত কৰি দিলে। গম পালেনে?
গুপুত কৰি দিলে গুপুত কৰি দি অৱশেষত এই কলি যুগত আকৌ নাম ধৰ্ম প্ৰচাৰ কৰিলে কি দুটা যুগ মাজতে কি কৰি দিলে আমাক মানে যজ্ঞ আৰু পূজা কৰাৰ ব্যৱস্থা কৰি দিলে দেৱসমূহ যজ্ঞ দেৱতা পূজা কৰা কৰি দিলে কলি যুগত আমাক আকৌ নাম ধৰ্ম প্ৰচাৰ কৰি দিলে সেইকাৰণে আমাৰ ভাগৱত তাপস্য লিখিছে অ কৃষ্ণ সূৰ্য ভৈলন্ত উদিত অনাম ধৰ্ম কৰিলা বিদিত কৃষ্ণই শংকৰদেৱে শংকৰদেৱে কৃষ্ণ তেওঁ কলিত আহি মনুষ্যৰূপে জন্ম লাভ কৰি নাম ধৰ্ম প্ৰচাৰ কৰি দিলে সেইকাৰণে কৈছে যে সেই দেৱতাসমূহৰ বাবে পূৰ্বতে পৰম প্ৰভু ভগৱন্তই সি নাম গুপুত কৰি থলে তাকে এতিয়া কিছু কিছু কৰি প্ৰচাৰ কৰিছে অলপ অলপ কেন ধৰ্ম ইটো দেখা কি ধৰ্ম কেনেকুৱা ধৰ্ম ইয়াক চোৱা নামৰ মহিমা জানে মাত্ৰ কেইজনমান লোকেহে সকলোৱে কিন্তু নেজানে কৈছে ইয়াৰ নাম মহিমা জানে কেৱল ব্ৰহ্মা মহেশ প্ৰহ্লাদ নাৰদ কপিল কুমাৰ আৰু ভীষ্ম স্বয়ম্ভু ব্যাসপুত্ৰ শুক অৰ্থাৎ শুকে আজি কৈ আছে নিজেই জনক এনেভাৱে কৈছে দৈত্যৰ ভিতৰত বলি আৰু যমে নিজে কৈছে মই নিজে যে এনেভাৱে এই হ'ল 12 জন সেইকাৰণে কৈছে 12 বৈষ্ণৱ এই 12 বৈষ্ণৱ যে এইকেইজনে 12 বৈষ্ণৱ যে এই 12 বৈষ্ণৱে কেৱল নামৰ মহিমা কথা জানে সেই কৈছে যে কোটি শত তীৰ্থ বতে কৰি নামেহে পবিত্ৰ কৰে কোটি তীৰ্থৰ যদি আমি ভ্ৰমণ কৰোঁ দৰ্শন কৰোঁ কোটি যজ্ঞ ব্ৰত পালন কৰোঁ তথাপিতো কিন্তু নামৰ সমান হ'ব নোৱাৰে সেইকাৰণে কৈছে যিমান তুমি যতে ক শুনো ক তথাপি নামত বিশ্বাস কেবে নকৰে যিমান নামটো শুনিয়ে আছোঁ তথাপিও কিন্তু আমাৰ বিশ্বাসটো কমি থাকে নামৰ প্ৰতি শতকৰা এজনৰহে নামৰ প্ৰতি শুদ্ধ সত্যভাৱে বিশ্বাস আছে বাকী আমাৰ 99% তাৰমানে আধা অকণমান বিশ্বাস কৰা যায় আধা যেনেকৈ এজন মানুহে নিজে কিবা এটা কাম কৰি আছে কোনোবাই যদি বাটতে পায় কৈ দিয়ে এই তই কোৱা কামটো ভাল হোৱা নাই তাৰ মনত খেলি মেলি লাগি গ'ল হয়নে সেইকাৰণে আগৰ মানুহে ডাক বচনত কৈছিল বোলে বাটৰ লোকৰ কথা নুশুনিবি বাটৰ নাঙল নাচাচিবি গতিকে সেই বিশ্বাস লাগিব নামৰ প্ৰতি আমাৰ বিশ্বাস লাগিব যে আমি নাম লৈছোঁ শুদ্ধ সত্যে ল'ম আৰু এই ধৰাধামৰ পৰা মনুষ্য জন্ম মৃত্যু চক্ৰ আমি বন্ধ কৰি বৈকুণ্ঠলৈ যাম এনেভাৱে বিশ্বাসে ল'ব লাগিব তেতিয়া বিশ্বাসতে হৰিক পোৱা যাব বিশ্বাসে মিলে হৰি তৰ্কে বহুদূৰ এনেভাৱে সুন্দৰভাৱে বুজাইছে আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ মনুষ্য লোকত এহি মানে মাত্ৰ পৰম ধৰ্ম সম্প্ৰতি শ্ৰৱণ কীৰ্তন কৰি নামক কৃষ্ণ কৰা
তাপ ভাব দুৰ্ঘোৰ সংসাৰ সাগৰ তৰণ এহিতে সুধি নাম এৰিয়ান মতে মুখ্য চাৱে নুহিকে সিটো পণ্ডিত জানিবা মূৰ্খটো অধিক সেইহে তাহাৰ মত নাম আশ্চৰ্য আশ্চৰ্য ভাৰতৰ নৰ কিনো মন্দ কৰ্ম কৰ হৰিহে নাম আচন্তে তথাপি যাতনা তাপত মৰ অৰাম ঈশ্বৰ কৃষ্ণ কওঁ নভজি আন কওঁ ইষ্ট দেৱ বুলি ধৰ কিনো হত বুদ্ধি কোচতে আসুধি আচন্তে নিচিন্তি মৰ জয় কৃষ্ণ। এতিয়া যমদূতক কৈছে যে নামৰ মহিমা যিজনে জানে জানা মাত্ৰকে এই সংসাৰখন সুকলমে পাৰ হৈ যাব পাৰে আৰু কৈছে দুৰ্লভ মুক্তি পায় সেইজনে আৰু সেইজনে বৈকুণ্ঠত সুখে থাকিব পাৰে আৰু অপায়সে তেওঁ তৰি যাব পাৰে আৰু মনুষ্য লোকত এয়াই হৈছে পৰম ধৰ্ম কেৱল হৰি নাম শ্ৰৱণ কীৰ্তনে হৈছে মনুষ্যসকলৰ আমাৰ পৰম ধৰ্ম ইয়াৰ ব্যতিৰেকে অন্যৰ ধৰ্মই আমাক গতি সাধন কৰিব নোৱাৰে কেৱল আমি শ্ৰৱণ কীৰ্তন কৰি নামক কৃষ্ণক ভক্তি কৰাই হৈছে আমাৰ জন্ম সাফল হ'ব আজি যমদূতক কোৱা চলে আমাক কৈছে যে হে দূত তোমালোকে ইয়াৰ প্ৰমাণ আৰু মোক সুধি থাকিব নেলাগে এয়া হৈছে বেদৰ সত্যৰ বাণী আৰু যাতনা তাপ মৰ প্ৰাণী যত ইটো ধৰ্ম নজানি যে যিমানবোৰ প্ৰাণীয়ে যাতনাৰ দুখ যন্ত্ৰণা ভোগ কৰিব লগা হয় এই ধৰ্ম নজনা বাবে আমিও যদি এই ধৰ্মৰ বিষয়ে জনা নাই অন্তিম সময়ত আমি দুখ যন্ত্ৰণা ভোগ কৰিব লাগিব অন্তিমৰ কথা বাদেই দিলোঁ এতিয়াই ভুগি থাকিব লাগিব মাজে মাজে ভুগি থকা যায় দিয়কচোন নামক অলপ এৰা যায় বিশ্বাসটো কমি যায় দুখ যন্ত্ৰণা ভোগ কৰিব লগা হয় সেইকাৰণে কৈছে যে ইয়াৰ প্ৰমাণ তোমালোকে পালা সাক্ষাৎ তোমালোকে দেখিলা সেইজন ব্ৰাহ্মণ অজামিলে পৰম পাপীয়ে কেৱল নাৰায়ণ নাম উচ্চাৰণ কৰি মৰণ সময়ত তি মৃত্যুৰ পৰা তৰি গ'ল যে তোমালোকে চোৱা দেখাৰ হৰি নামৰ যে কিমান অচিন্তৰ প্ৰভাৱ আছে এই দুঘোৰ সংসাৰ সাগৰ তৰি যাবৰ বাবে সুদৃঢ়ভাৱে কেৱল হৰি নাম লোৱা আৰু কৈছে এই নামক এৰি আনমতে কোনেও মুখ্য সাধন গতি সাধন কৰিব নোৱাৰে যিসকল পণ্ডিত সেইসকলে নামক বিশ্বাস নকৰে যিজন মূৰ্খ সেইজনেহে কি কৰে অনেক কিবা কিবি কৰি থাকে আৰু আপোনালোকে বুজি পায় আৰু নামক এৰি কিবা কিবি যে দি থাকে দিহা পৰামৰ্শ তৰাৰ কাৰণে সংসাৰত সেইজনক আমি কোৱা নাই ভাগৱতে কৈছে মূৰ্খ বুলি কৈছে সেইকাৰণে কৈছে আশ্চৰ্যৰ এই ভাৰতৰ নৰসকল কি যে মন্দমতি কৰ্ম কৰে আমাক কৈছে হয় আচৰিত এই ভাৰতবৰ্ষৰ মানুহবোৰ কিমান মূৰ্খ বুলি কৈছে ইমান মূৰ্খামি কৰ্ম কৰে হেন হৰি নাম আছে তথাপি যাতনা তাপত মৰায় এই হৰি নাম থকা পিছতো আমি ভাৰতবাসীসকলে যাতনা ভোগ কৰিব লগা হয় কাৰণ
আমি অজ্ঞানী যে সেইকাৰণে আমি কি কৰিব লাগিব জ্ঞান লয় কৃষ্ণক ভজি এই যাতনাৰ তাপৰ পৰা অৰ্থাৎ তিনি তাপৰ পৰা আমি পৰিত্ৰাণ পাব লাগিব আৰু আমি পৰিত্ৰাণ পাম সেইকাৰণে কৈছে সেইজন ঈশ্বৰ কৃষ্ণক নভজি যিসকলে আনক ইষ্টদেৱ বুলি ভজনা কৰে তেওঁলোকৰ বুদ্ধিভ্ৰষ্ট হ'ল আৰু নিজৰ হাততে ঔষধ থাকি বেলেগত ঔষধ বিচৰাৰ দৰে হয় কাৰণ আমাৰ লগতে নাম আছে আমি বেলেগত বিচৰাৰ প্ৰয়োজন নাই সেইকাৰণে কৈছে ঈশ্বৰ কৃষ্ণক নভজি আনক ইষ্ট দেৱ বুলি ধৰয় কিনো হতবুদ্ধি কুচতে অসৌধি আচন্তে নিশ্চিন্তই মৰয় নিজৰ লগতে ঔষধ আছে বেলেগৰ লগত বিচাৰিব নালাগে আজি কথাখিনিকে কৈছে নিজৰ লগতে হাততে ঔষধ আছে কিন্তু আমি বেলেগত বিচাৰিবলৈ মিছাতে মৰিছো আটাইতকৈ আমাৰ ডাঙৰ ঔষধ হৈছে মৃত্যু জন্ম মৃত্যু চক্ৰ বন্ধ কৰা কেৱল প্ৰভু ভগৱন্ত নাম আহক এইখিনিতে ছবিচন্দত গ্ৰন্থকাৰ অকণমান পৰিচয় দিছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ টেম্বুৱানি বন্ধে গাম কৰজোৰে বুদ্ধ লোক বুলু ক্ষমী উকমুক মহন্তৰ ক্ষমাসে ভূষণ আবে খেতি কাট চাই যেবে দেখা কথা নাই তেবে দিবা পদ তদুষণ আৰাম যিটো জনে আজি গাখি হঠাতে নিন্দন্ত আখি তাকো কিছুৰ বুলিতে নপাৰি ঐ ৰয় নিজ পুণ্যচয় কয় মূৰ পাপ ক্ষয় দেখা সিটো কেনে উপকাৰী জয় কৃষ্ণ আজি গ্ৰন্থকাৰ পৰিচয় অৰ্থাৎ শংকৰদেৱ গুৰুজনাৰ নিজৰ পৰিচয় অলপ দাঙি ধৰিছে যে সেই টেম্বুৰণি গাঁও অৰ্থাৎ বত্তদুগা য'ত আমাৰ বৰদোৱা তাতে সেই ব্ৰহ্মপুত্ৰৰ কথা উল্লেখিত কৰিছে লুইত মানে বৈ আছে অনুকূলভাৱে ব্ৰহ্মপুত্ৰ আৰু সেয়াই এখন গাঁও তাই এজন
মানে এজন ব্যক্তি আছিল নাম ৰাজধৰ তেওঁ হ'ল কায়স্থ কুলৰ সেই কুলয়ে এটাৰ পদুম অৰ্থাৎ শংকৰদেৱ গুৰুজনা আকৌ কৈছে তেওঁ সেই ৰাজধৰ পুত্ৰ আছিল সূৰ্যবৰ তেওঁ আছিল মহাদাতাৰ যোগ গুণ তেওঁ অনেক যোগ গুণে বিয়পি পৰিছিল আৰু দেৱৰ দ্বিজক তেওঁ আৰাধনা কৰিছিল আৰু তেওঁ যখে সমস্ততে উজলি পৰিছিল আৰু জয়ন্ত মাধৱ তেওঁলোকৰ দুজন কনিষ্ঠ ভাই আছিল এজনৰ নাম জয়ন্ত এজনৰ নাম মাধৱ আৰু এনেভাৱে তেওঁলোকৰ সেইজনৰ পুত্ৰ আছিল কুসুম্বৰ সেই কুসুম্বৰ মহন্তৰ ভিতৰত অৰ্থাৎ তেওঁ পৰম মহন্তৰ আছিল আৰু তেওঁ অনেক পুণ্য কৰিছিল এই ধৰাধামত পুণ্যৰ তেওঁ যোগ গুণ ধৰণী ঢাকি ধৰিছিল আজিও পুণ্য যোগ গুণ বৈ আছে আৰু যেতিয়ালৈ মনুষ্য থাকিব তেতিয়ালৈ তেওঁলোকৰ যোগ গুণ থাকিবই সেই কৈছে তেওঁলোকৰ এটি সন্ততি অৰ্থাৎ পুত্ৰ সেইজন মহা অজ্ঞানী আৰু মহা মূৰ্খ কোনে কৈছে জানেনে আজি শংকৰদেৱ গুৰুজনাই নিজকে কৈছে যে তানৰ সন্ততি আতি অজ্ঞ মহা মূঢ়মতি শংকৰে ৰচিলা পদবন্ধে আজি শংকৰদেৱ গুৰুজনাই নিজকে কি বুলি কৈছে মহা অজ্ঞানী মহাৰ মূৰ্খ আমি আকৌ অকমান জানিলে মই বেছি জানো নহয় জানো জয় কৃষ্ণ হয়নে বাৰু এতিয়া এনেভাৱে কৈছে যে সেইজনে আজি এই পদবন্ধে ষষ্ঠ স্কন্ধৰ অজামিল আখ্যান ৰচনা কৰিছে অৰ্থাৎ অনুবাদ কৰিছে অকল শংকৰদেৱ গুৰুজনাই এই ভাগৱতৰ বিভিন্নজন গুৰুক লৈ যদিও অনুবাদ কৰিছে যিকেইটা মূল খুব জটিল আখ্যান সেইকেইটা কিন্তু শংকৰদেৱ গুৰুজনাই নিজে কলম ধৰিছে গতিকে বাকীখিনিক বেলেগক দি দিছে এৰি যিকেইটা জটিল সেইকেইটা নিজে দায়িত্ব লৈছে আৰু লগত দুই এজনক সহকাৰী হিচাপে লৈ কৰ্মখিনি কৰিছে যেনেভাৱে ঠায়ে ঠায়ে এই শাস্ত্ৰৰ মানে তেওঁ সুন্দৰভাৱে অনুবাদ কৰিছে পদ ছন্দৰ এনেভাৱে দিছে সুন্দৰভাৱে আমাক ইমান দুলৰি ছন্দবিলাক মিলাই দিছে এতিয়া হঠাৎ মনত পৰিল কথা এষাৰ মাজতে এদিন বম্বেৰ পৰা ফোন কৰিছিলে মোক এজনে ইউটিউব চাই আমি ভাবোঁ কি আমাৰ অসমীয়াৰ মানুহে অসমীয়া মানুহখিনিয়ে চাই বাহিৰত থাকিলে চাই বাৰু ফোন চোন কৰি থাকে তেওঁ ফোন কৰিলে কথা পাতিছে মোৰ লগত কিন্তু আমাৰ অসমীয়া একো বুজি নাপায় হিন্দীতে পাতিছে কেৱল এটাই ভাল লাগিছে তেওঁ সুধিছে মোক কৈছে আপোনালোকৰ ভাগৱত পদৰ ভাগৱত নে গদ্য ভাগৱত বোলো পদৰ ভাগৱত কৈছে ইমান ভাল লাগিছে সুৰ প্ৰভুসকলে পঢ়ি থকা পাঠৰ সুৰ বোলে ভাল লাগিছে শব্দ একো বুজি পোৱা নাই সুৰটোৱে ভাল লাগিছে চাওক পদ ছন্দ ইমান সুন্দৰভাৱে শংকৰদেৱ গুৰুজনাৰ ছন্দ মিলাই আমাক মানে হেৰি কৰি দিছে গাবলৈ কৰিবলৈ বেলেগত কিন্তু নাই বাহিৰত যিমানবোৰ ভাগৱত আছে সকলোবোৰ গদ্য ৰূপ কিন্তু আমাৰ এইভাগ পদৰ ৰূপ আৰু যিভাগ সংস্কৃত ভাগৱত সি গদ্যই গতিকে আমাৰ এইভাগ ভাগৱত পদৰ ইমান শুৱলাকৈ গাই থাকিলে ইমান ভাল লাগে যদি অকণমান কাৰোবাৰ ভাল কণ্ঠ হয় ইমান ভাল লাগে মানে শুনি থাকিয়ে হেঁপাহ নপলায় গতিকে সেই কথাটোকে উল্লেখিত কৰিছে যে ঠায়ে ঠায়ে মানে জেগাই জেগাই সুন্দৰভাৱে ছন্দ মিলাই এই পদ ৰচনা কৰিছে কৈছে মই কৰজোৰে মানে সকলোলৈ ক্ষমা বিচাৰিছোঁ কাৰণ মহন্তসকল ক্ষমাকে ভূষণ মহন্ত হ'লে সদায় আনৰ দুখ দেখিলে বা আনে দুখ কৰিলে তাক ক্ষমা কৰি দিয়ে সেইকাৰণে মই টিকা চাই এই সমস্তৰ পদ ৰচনা কৰিলোঁ বা অনুবাদ কৰিলোঁ যদি তেওঁ নিজৰ পুণ্য কৰা চিন্তা কৰে মোক পাপ কৰা চিন্তা কৰে তেতিয়াহ'লে জানি ল'ম সেইজনো মোৰ বাবে উপকাৰী অৰ্থাৎ আমাক বেয়া কৰাজনো আমাৰ উপকাৰী বুলি ভাবিব লাগিব আমি আকৌ বেয়া কৰাজনক বেয়া পাওঁ ভাল কৰাজনকহে ভাল পাওঁ হয়নে বাৰু গতিকে এই ভকতিৰ মাধ্যমত অৰ্থাৎ মহন্ত হ'ব লগা হ'লে বা আমি বিপ্ৰ হ'ব লগা হ'লে আমি সকলো সম দেখিব লাগিব যে এজন ভকত এজন অভকত এইজন বোলে আমাৰ আপোন এইজন পৰ এইজনে ভালকৈ কয় সেইজনে বেয়াকৈ কয় এজনে ভালকৈ গায় এজনে বেয়াকৈ গায় এয়া বিচাৰ কৰা আমাৰ কোনো প্ৰয়োজন নাই ভকতে গতিকে আমি সকলোজনকে সম দেখিব লাগিব আজি শংকৰদেৱ গুৰুজনাই নিজে কয় মূৰ্খ বুলি কয় নিজে এই পৰিচয় দিছে সেইকাৰণে কৈছে যে চোৱা সেইজনে হ'ল মোৰ বাবে উপকাৰী মোক যদিও নিন্দা কৰে সেইজনে মোৰ উপকাৰী আপোনালোকে চাব যিজনে কাৰোবাক বেছিকৈ বেয়া গুণ গাই থাকে জানিলে তেওঁক ভাল পায় কাৰণ দিনটোৰ ভিতৰত তেওঁৰ নাম এবাৰ নল'লে তেওঁ শান্তিয়ে নালাগে তাৰমানে সেইকাৰণে এবাৰ নাম লয় বেয়া পোৱা মানুহজনক কোনোবাই নাম ল'লে তেওঁৰ কথা নুলিয়াব দিয়ক বুলি ক'ব
হয়নে বাৰু ভাল পায় কাৰণে তেওঁ নিজে নিজে তাৰ নামটো উলিয়াই থাকিব তাৰমানে বেছিকৈ ভাল পায় জয় কৃষ্ণ আহক আমি শেষলৈ আগবাঢ়িছোঁ সভাসদ চিন্তি কৃষ্ণৰ পদ কৰা কৃষ্ণ চৰিত্ৰ কীৰ্তন মহাকাল সৰ্পে গিলে যাইব জীৱে কটিলে মিলে কৈত দুঘূৰ ৰণ কৃষ্ণে শেষুহিদ নিজ নামে সে মুকুটি বীজ প্ৰবন্ধে ধৰিও হৰি নাম সমস্ত সমাজে ডাকি বোলা উচ্চ কৰি ডাকি নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ আমাক শেষত শংকৰদেৱ গুৰুজনাই নিজৰ পৰিচয় দাঙি ধৰি অৰ্থাৎ চাৰি বেদৰ মূল বস্তু হৈছে কেৱল কৃষ্ণৰ কথাৰ সেইকাৰণে একচিত্তে যিজন মনুষ্যই কৃষ্ণ কথাৰ শ্ৰৱণ আৰু কীৰ্তন কৰে সেইজনে কেৱল মুকুতি প্ৰাপ্ত হয় আৰু সেই মাধৱৰ নাম যশ যিজনে ৰস পাই গ'ল কৃষ্ণ কথাত বা কৃষ্ণ নামত সেইজনে হৈছে মহন্তৰ ভিতৰত বোলে উত্তম মহন্ত এতিয়া আমি মহন্ত হ'বলৈ আহিছোঁ জাতি মহন্তৰ কথা কোৱা নাই কৰ্ম মহন্ত আমি মহন্ত হ'বলৈ আহিছোঁ
এতিয়া উত্তম মহন্ত যদি আমি হ'ব লগা হয় কৃষ্ণ কথাত আমি আনন্দ ৰস পাব লাগিব বা কৃষ্ণ কথাত আমি আপলোড হ'ব পাৰিব লাগিব সেই কথাখিনিকে সুন্দৰভাৱে কৈছে যে সেইজনে মহাতীৰ্থ স্নান দান যিমান পৰম জ্ঞান কোটি ভাগ্যকো তেওঁ কেতিয়াও নামৰ লগত সমানভাৱে নেদেখে সামান্য ক্ষুদ্ৰ বুলি ভাবে সেইকাৰণে কৈছে হৰি হৰি যিজনে হৰি হৰি উচ্চাৰণ কৰোঁতে যাৰ নেকি চকুৰেদি চকু পানী ওলায় শৰীৰ ৰোমাঞ্চিত হয় হৃদয় দৰ্বিত হয় সেইজনে কৈছে এই সংসাৰ সাগৰত অৰ্থাৎ ভৱ সংসাৰত মৰিব নালাগে আৰু সেইজনে জীয়াই থাকোঁতে কৃষ্ণক বোলে লগ পায় সেইকাৰণে কৃষ্ণ নামত যাৰ চকু পানী ওলায় আনন্দৰ যাৰ নেকি হৃদয় দৰ্বিত হয় সেইজনে কৃষ্ণক দৰ্শন পায় সেয়া অনুভৱ আপোনালোকে চাব কেতিয়াবা কেতিয়াবা ভকতৰ মাজত হৈ থাকে সকলোৱে নহয় কাৰোবাৰ চকু পানী ওলাই আহে জানি ল'ব তেওঁ সেই সময়ত কৃষ্ণৰ লগত কি হৈ আছে লিংক হৈ আছে এক হৈ আছে সেইখিনি সময়ত যদি তেওঁ একোৱে গম নাপায় কি ঘটি আছে তেনেকুৱা মানে কি সেইকাৰণে কৈছে সেইজনে কৃষ্ণক সাক্ষাৎ দৰ্শন পায় পদফাঁকিত কৈছে হৰি হৰি উচ্চাৰণতে যাৰ নয়ন হন্তে ঝৰৈ নীৰ শৰীৰ পুলক ভৈলা সংসাৰ পাৰ মৰিবে নালাগে তাৰ জীৱনতে পাইলে ক কৃষ্ণক চাওক সেইজনে মানে জীয়াই থাকোঁতে কৃষ্ণক লগ পাই আছে সেইকাৰণে কৈছে এই কথাখিনি জানি হে সভাসদৰ লোক সমস্ত সকলোৱে কৃষ্ণৰ পদত চিন্তা কৰা আৰু কৃষ্ণ চৰিত্ৰৰ কীৰ্তন আৰু শ্ৰৱণ কৰা এয়া হৈছে মহাকাল সৰ্পই আমাক গিলি আছে সেইকাৰণে কৈছে এই দুঘু মৰণক কোন সময়ত মিলিব তাৰো ঠিকনা নাই সেইকাৰণে হৈছে কৃষ্ণই সকলো সুহিত নিজৰ নামে সকলো মুকুতিৰ বীজ আৰু ইয়াকে নামক সদায় ধৰা হৰি নামক আৰু সমস্ত লোকে উচ্চ স্বৰে কেৱল নিৰন্তৰে ৰাম নাম উচ্চাৰণ কৰা জয় কৃষ্ণ নিগদতি সুবহনি উবানি পবৰো জমত পুছিলা দুনাই দালুন কৰ মোবাইলটো দিয়ক একবাৰ উচ্চাৰিলে নামৰ ৰেডি হৈ থাক হিমতে সমস্তে পাপ তাৰ শ্ৰদ্ধায় সততে ভক্তি ভাৱে নাম ধৰে তাহাৰে সমস্তে পাতে নামে হৰে অনুদিনে আদৰে হৰিৰ নাম লৈ তাৰে পাতে কগুছে অনুশাস্ত্ৰে কৰে অহনিশে সুমৰিলে হৈয়ে পাপ হয় আনো পুৰাণতই আছে হেনো সে নিৰ্ণয় ভাগৱত শাস্ত্ৰ কহো নিবঠাই সেয়ে পবিত্ৰ নাম সুমৰে সদায় আৰাম হ'লে শুদ্ধ দেৱে এক নাম লৈলে মাত্ৰ পূৰ্বত কৰিল কিয় উপায় চিত শাস্ত্ৰ ব্যৰ্থে বিহিল জপ তপ তীৰ্থ
চেদিও কপৰভু ইটো মনৰ সংশয় শুনি যম ৰাজা দিলা দুটকৈ উত্তৰ একো নুবুজ সতুৰা অধৰ্ম পাম নামৰ মহিমা শুনি নসহিলে হৰি দুই অধিক মহা নামৰ নামৰ দুহিক হৰি নকৰ অন্তৰ ইখা ৰাখে হৰি দুহিক নামৰ হে নকখা অচিন্ত্ৰ মহিমা নাম এৰাত খেদ শুন তোৰ সংশয় দেও পৰিছেদ মহা মহাপাতে কৰ ক্ষয় নিমিত্তে নলাগে হৰিৰ নাম সততে স্মৰিতে ৰাম কৃষ্ণ নাম যিটো লবে একবাৰ ৰাম ৰাম কোটি জনমৰ পাপ ভস্ম তাৰ জয় কৃষ্ণ। এতিয়া আমাৰ পদচন্দত আকৌ গংগা তীৰত খুব গুৰুদেৱে পৰীক্ষিতক কৈছে, হে ৰাজন পৰীক্ষিত, এনেভাৱে যমে দূতক উত্তৰ প্ৰদান কৰাৰ পিছত পুনৰ দূতে যমক সুধিছে, কৈছে হে প্ৰভু, যে হে ৰজা, যে এবাৰ উচ্চাৰিলে নাম অভ্যাস কিমতে সমস্ত পাপ তাৰৱ হৈলে নাশ। এবাৰহে নাম উচ্চাৰণ কৰিছিল, সেই অজামিলে কেনেকৈ তাৰ সমস্ত পাপ নাশ হ'ল, এয়া আমাৰ অলপ মনত সংশয় হৈছে। আৰু শ্ৰদ্ধাৰে সততে ভক্তিভাৱে নাম ধৰে, তাৰাকে সমস্তে পাতেক নামে হৰে। এতিয়া কৈ আছে শ্ৰদ্ধাভাৱে ভক্তিভাৱে নাম ল'লে পাপ নাশ হৈ তৰি যায়। সেইটোতো পাপীয়ে এবাৰহে নাম লৈছিল, কেনেকৈ তাৰ সমস্ত পাপ নাশ হ'ল? ইয়াতো অকণমান কিবা গণ্ডগোল লাগিছে, অকণমান আমাক বুজাই কোৱা। সেই কৈছে অনুদিনে আদৰে হৰি নাম লবে তাৰেখে পাতেক গুচে আনু শাস্ত্ৰ কয়। অন্য শাস্ত্ৰই কৈছে সদায় নাম লৈ থাকিলেহে তেওঁ পাপ নাশ হয়, অন্য শাস্ত্ৰই কৈছে। আৰু কৈছে অহৰ্নিশে সুমৰিলে হৰে পাপ হয়, অহৰ্নিশে নাম লৈ থাকিলে পাপ নাশ হয়। অন্য পুৰাণতো এনেভাৱে নিৰ্ণয় দিছে। আৰু ভাগৱত শাস্ত্ৰকো ঠায়ে ঠায়ে শুনিলেহে কি হয়, পবিত্ৰ হ'ব পাৰে সদায় স্মৰণ কৰিলে ভগৱন্তৰ নাম। এই ভাগৱত ঠায়ে ঠায়ে বুলি কৈছে, এনেকৈ ভাগৱত পতা কথাটো কি কোৱা নাই। তে দুই চাৰিজন লগ লাগিলে কৃষ্ণ কথা পতা মানে ভাগৱত, কথা ভাগৱত। এয়া হৈছে আমাৰ পদৰ ভাগৱত। দুই চাৰিজন লগ লাগি কৃষ্ণ কথা পতা মানে সেয়া হৈছে কথা ভাগৱত, পদ আৰু কথা। তে সেই এনেভাৱে কৈছে ঠায়ে ঠায়ে কৃষ্ণ মানে ভাগৱত শুনিলে সেয়েহে পবিত্ৰ নামে সুমৰে সদায়, সেয়েহে পবিত্ৰ হয়। আৰু যিজনে শুদ্ধভাৱে নাম লয় সেইজনেও কি কৈছে, পূৰ্বত যি পাপ কৰে সকলো শেষ হয়। বেঠে বিহিল জপ তপ তীৰ্থ চেদিও প্ৰভু ইটো মনৰ সংশয়। যদি এইবোৰ তপ জপ তীৰ্থ কৰা যায়, এইবোৰতহে বুলি দেখোন পাপ নাশ হয়। এতিয়া প্ৰভুত সেইটো সংশয় আহি গ'ল মনত, এই সংশয়খিনি আমাক বুজাই কোৱা। এইটো সংশয় কাৰ প্ৰশ্ন জানে? আমাৰ প্ৰশ্ন, যমদূতৰ প্ৰশ্ন নহয়। আমাৰ মানুহৰ মাজত আমাৰ প্ৰশ্ন হৈ নাথাকে। ইফালে অজামিলে এবাৰ নাম লওঁতে গতি পালে, ইফালে আকৌ ভাগৱতৰ পদে পদে কৈ আছে যে
কৃষ্ণক ভালদৰে আমি একনিষ্ঠভাৱে একচিত্তভাৱে এক কৃষ্ণক ভজিব লাগিব, তেতিয়াহে গতি পাম। আকৌ তীৰ্থলৈনো কিয় যায়, হয়নে বা তপ জপ এইবোৰ কিয় কৰে, এইবোৰতো নকৰিলেও হ'ব। ভাগৱতে কৈ আছে এই সমস্ত সংশয় প্ৰশ্ন এতিয়া দূতে যমক সুধিছে। এতিয়া দূতৰ কথা শুনি যমৰাজাই দূতক উত্তৰ দিছে, বোলে শুনা, তোমালোকে একো বুজি পোৱা নাই যে নামৰ মহিমা শুনা, হৰিটো অধিক মহা, নামৰ প্ৰভাৱ হৰিতকৈ নামৰ প্ৰভাৱ অধিক। যে ভগৱন্তই নিজে নিজৰ নামৰ মহিমা কথা নাজানে, কেৱল ভকতেহে জানে। ইয়াৰ আগত আমি পাই গৈছোঁ, ভকতেহে জানে, বাকী ব্ৰহ্মা হৰৰ এইবোৰেও কিন্তু নামৰ মহিমা তত্ত্ব পোৱা নাই। কিন্তু ভগৱন্তৰ নামৰ মহিমা একান্ত যিজন ভকত, সেইজনে ভগৱন্তৰ নামৰ মহিমা কথা জানে। ইয়াৰ প্ৰমাণ যেতিয়াৰ সীতাক উদ্ধাৰিবলৈ হনুমন্তই, হয়নে বাৰু, বান্দৰসকলক লৈ শিলৰ সাঁকো পাতিছিল, সেইটো পাতিছিল। সকলোবোৰ শিলত লিখা আছিল জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। ৰামে ভাবিছিল বা ইমান ওজন ওজন শিল সোপাও ওপৰত উপঙি আছে, ৰামে এটা শিল দি চাইছিল সাগৰত, যোৱাহে তললৈ গ'ল, তাত নাম নাই। বুজি পালেনে? ৰামে দিয়া শিলটো তললৈ গ'ল, বাকী যিমান বান্দৰে নি শিল দিলে সকলো শিল ওপৰত উপঙি আছে। ইয়াৰ অৰ্থ হ'ল কি, তেতিয়াহে ৰামে গম পাইছে বা মোতকৈ দেখোন মোৰ নামৰ মহিমা বেছি, হয়নে বাৰু? চাবচোন মানুহজনৰ যিমান শক্তি, তাৰ বোলে নামৰ শক্তিটো বেছি আছে, তেওঁৰ নামটো শক্তি বেছি আছে, হয়নে বাৰু? মানুহজনৰ দেহৰ শক্তি থাকক নাথাকক, কোনেও বোলে অমুক বা এই অমুক দেই বোলে কিবা এটা আৰু নহয় জানো বাৰু? বুজি লৈছে আপোনালোকেও? গতিকে সেইকাৰণে কৈছে ভগৱন্তৰ নিজতকৈ ভগৱন্তৰ নামৰ প্ৰভাৱটো বেছি। সেইকাৰণে কৈছে নামৰ দোহিক হৰি নকন্ত ৰক্ষা, সেইকাৰণে নামৰ দোহত পৰাজনক হৰিও ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে নামৰ অপৰাধৰ পৰা আমি বাচিব লাগিব। 10 নামৰ অপৰাধ আমাৰ কীৰ্তনৰ সুন্দৰভাৱে দিছে। 1 নম্বৰ নাম অপৰাধে ডাঙৰ অপৰাধ কিন্তু ভকত নিন্দা। আমি বেলেগলৈ নাযাওঁ বাৰু, কিন্তু আমাৰ ভকত নিন্দাটো বেছি চলি থাকেতো। গতিকে 1 নম্বৰ নাম অপৰাধটোৱে ভকত নিন্দা। যেতিয়ালৈ আমাৰ নাম অপৰাধ থাকিব, আমি 1000 নাম ল'লেও আমাক সেই নামে কিয়া নকৰিব। যদি আমি নাম অপৰাধবিহীন হিচাপে এবাৰো যদি জয় কৃষ্ণ বোলো, সেই নামেও আমাক তৰাই লৈ যাব। সেইকাৰণে কৈছে যেতিয়া নাম অপৰাধত পৰে, নামৰ দোহত পৰে, ভগৱন্তই সেইজনক ৰক্ষা কৰিব নোৱাৰে। ৰাখে হৰি দুহিক নামৰ হেন কষা, যে হৰিয়ে সেইজন দুহিক কেনেকৈ ৰাখিব পাৰে, কাৰণ হৰিয়ে নামৰ সমান শক্তি হৰিও নাই, হয়নে বাৰু? ডাঙৰজনকে যদি বিপদত, ডাঙৰজনকে মানে আপোনাৰ বিপদ জাপি দিলে, সৰুজনক জাপাটো ডাঙৰ কথা নহয়, সৰুজনে ডাঙৰজনক উদ্ধাৰ কৰিব নোৱাৰে। গতিকে এই কথাখিনিকে সুন্দৰভাৱে বুজাইছে। আকৌ কৈছে শুনা, যে এই অচিন্তৰ নামৰ মহিমাৰ এই কথাটো এয়া তোমালোকে শুনা, যে শুনতোৰ সংশয় দেও পৰিছে, তোমালোকৰ যিটো মন সংশয়, ইয়াৰ উত্তৰ দিওঁ শুনা। মহা মহা পাতে কৰ ক্ষয় নিমিত্তে, নলাগে হৰি নাম সততে স্মৰিবে। মহা মহা পাপ নাশ কৰিবলৈ বহুত কিবা প্ৰয়োজন নাই, আৰু কেৱল যদি ৰামকৃষ্ণ নাম এবাৰ লয়, কোটি জনমৰ পাপ বোলে ভস্ম হৈ যায়। সেইকাৰণে কৈছে এবাৰ নাম ল'লে আমাৰ 7টা কাৰ্য হয়, এবাৰহে নাম ল'লে 7টা কাম হৈ যায়গৈ, কোটিত পাপটো যাবই। সেইকাৰণে কৈছে পৰম বান্ধৱ আকৌ হৰি নাম আকৌ লয় যিটো অবিশ্ৰাম, তাৰ 7 কাৰ্য সাধিবে লেখা, প্ৰতি লোৱা 7ৰে ৰেখা। মে দহিব পাতেক চয় কৰিব, পুণ্য উদ্ভুত কৰাব, বিষয়ত বিয়কতি কৃষ্ণত মিলিব, প্ৰেম ভক্তি উপজাইব বৈষ্ণৱ জ্ঞান, মায়াক দহিনী জান, চৈতন্য মূৰ্তি পুনানন্দ হৈ থৈব তেন্তে একো কৰি। এয়া হ'লে 7টা কাৰ্য হয় একেলগে। এতিয়া তাকে আমি ল'বলৈ টান পাওঁ, কিন্তু সেই নামটো আকৌ লোৱা মতন ল'ব লাগিব। দিয়ক এতিয়া ক'লে নহয়, আমি নাম দুহত পৰিবলৈ ল'লে নহ'ব। নাম অপৰাধবিহীন হিচাপে যদি এবাৰ লওঁ, এবাৰতে আমাৰ সমস্ত কাৰ্য কৰিব। যাহক গুৰু সমস্ত মাতৃ সমস্তৰ আমি সময় প্ৰতি লক্ষ্য ৰাখি বিৰতি ল'ব বিচাৰিছোঁ।